সকলো পুৰুষে লাজ নকৰাকৈ মহিলাৰ শৰীৰৰ এই অংশটো স্পৰ্শ কৰিব লাগে। এতিয়া মই আপোনালোকক কম পুৰুষসকলেনো মহিলাৰ শৰীৰৰ কোনটো অংশ লাজ নকৰাকৈ স্পৰ্শ কৰিব লাগে। আপোনালোকে জানেনে কোনটো অংশনো স্পৰ্শ কৰিলে পুৰুষসকলৰ ভাল হয়? আপুনি যদি যিকোনো কামৰ কাৰণে আগতে ওলাই গৈছে বা কামৰ কাৰণে ওলাই যাবলৈ লৈছে, সেই সময়ত মহিলাৰ শৰীৰৰ এই অংশটো যদি আপুনি স্পৰ্শ কৰি যায়, আপোনাৰ কামটো সফল হ'বই হ'ব আৰু আপুনি ভাল ফল লাভ কৰিব। আপুনি যদি ফিল্টাৰ বউ চোৱা নাই, এতিয়াই ইউটিউবত চাৰ্চ কৰক ফিল্টাৰ বউ আছামিজ ছং। সঁচা ঘটনাৰ ওপৰত আধাৰিত এটি অসমীয়া গীত। ইয়াৰ লিংকটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ। আকৌ এবাৰ কৈছোঁ, ফিল্টাৰ বউ চাবলৈ নাপাহৰিব। এতিয়া আমি জানিম পুৰুষসকলে মহিলাসকলৰ কোনটো অংশ চুই কামৰ কাৰণে যদি ওলাই যায় ভাল ফল পায়। আচলতে এখন ঘৰত কিমান বেছি উন্নতি হ'ব বা কিমান ভাল দিন আহিব, এই গোটেইখিনি কিন্তু ঘৰখনৰ মহিলাগৰাকী আৰু পুৰুষজনৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া মহিলাগৰাকী আৰু পুৰুষজনে ভাল কাম কৰিলে ঘৰখনৰ উন্নতি হয়, তেওঁলোকে বেয়া কাম কৰিলে ঘৰখনৰ অৱনতি হয়। এতিয়া তেওঁলোকে কিমান ভাল কৰিব, কিমান বেয়া কৰিব, এইখিনিৰ ওপৰত ঘৰখনৰ উন্নতি নিৰ্ভৰ কৰে। এতিয়া মই আজি আপোনালোকক ক'ম পুৰুষে কামৰ বাবে ওলাই গ'লে মহিলাৰ কি অংশ স্পৰ্শ কৰি গ'লে ভাল হয়। তাৰে প্ৰথমটো হৈছে জীয়েকৰ যদি কপালত চুমা এটা খাই যায়, যিটো কামৰ কাৰণে ওলাই গৈছে সেই কামটো সফল হয়। এতিয়া আপুনি কিবা এটা কামৰ কাৰণে ওলাই গৈছে, যোৱাৰ আগত আপোনাৰ ছোৱালীৰ কপালত আপুনি এটা চুমা খাই যাব, চাব আপুনি যিটো কামৰ কাৰণে ওলাই গৈছে 100% আপোনাৰ সেই কামটো ফুলফিল হ'বই। দ্বিতীয়টো হৈছে আপুনি কামলৈ যোৱাৰ আগতে আপোনাৰ মাৰ ভৰি চুই সেৱা লৈ যাব। যি পুৰুষে নিজৰ মাকৰ চৰণ চুই সেৱা লৈ যিকোনো কাম এটাৰ কাৰণে ওলাই যায়, সেই পুৰুষৰ কামটো কিন্তু সদায় সিদ্ধি হয়। আৰু যদি আপুনি আপোনাৰ ঘৰত পত্নীগৰাকীক সন্মান কৰিছে, আপোনাৰ পত্নীক মৰম কৰিছে, শ্ৰদ্ধা কৰিছে, ভক্তি কৰিছে, সন্মান কৰিছে, আপোনাৰ ঘৰত মা লক্ষ্মী অৱশ্যে বাস কৰিব। গতিকে এখন ঘৰত এই গোটেইখিনি কথা যেতিয়া ধুনীয়াকৈ নিয়াৰিকৈ পালন হৈ থাকে, সেই ঘৰখনত সদায় কাৰণে মা লক্ষ্মীয়ে বিৰাজ কৰে।